কিন্তু জুইমা গেছে কে সাংবাদিকের লগে, দেখেন কি বলে সাংবাদিক। এখন ছবি মাত্ৰ ৰাজহুৱা কৰক যদি আপোনাৰ দম আছে। কালি প্ৰেছ ক্লাবৰ ইলেকশ্যনৰ পিছত কিয় বোমা ফুটালে সাংবাদিকসকলে? বিলাক সাংবাদিকে বোমা ফুটাই দিলে। সাংবাদিক ইমান অধম হ'ব পাৰেনে, ইমান নিধক হ'ব পাৰেনে? সংবাদমেলত নিজেই এই কথাটো উচ্চাৰণ কৰিলে তেতিয়াই আচল গুমৰ ফাকটো পৰিষ্কাৰ হৈ গ'ল। সঁচা কথা ক'বলৈ গ'লে যে মুখ্যমন্ত্ৰীয়ে নোকোৱা হ'লে মই গম নাপালোহেঁতেন যে ইয়াৰ নেপথ্যত যে তেওঁ জড়িত হৈ আছিল বুলি। কাৰণ তেওঁ মুখৰ বক্তব্যত এইটো পৰিষ্কাৰ হৈ গ'ল, কাৰণ তেওঁ কৈ দিলে যে তাত বোমা ফুটোৱাৰ লগে লগে মোলৈ এইটো ফটো আহি গ'ল। মই এতিয়া তেখেতক চেলেঞ্জ কৰিছোঁ, আপোনাৰ তাত যিহেতু ফটো আছে, আপোনাৰ যদি দম আছে তেতিয়াহ'লে আপুনি দেখক যে তাত এখন ফটোত যদি মই আছোঁ, মোৰ প্ৰতিদিন টাইমৰ এজন সাংবাদিক যদি তাত জড়িত আছে, আপোনাৰ যদি দম আছে তেতিয়াহ'লে আপুনি দেখক, মই চাওঁ বোমা ফুটাইছে। তোমালোকে চোৱা তেনেহ'লে। কৈছে নহয় আমি ভিতৰতহে আছোঁ, ইয়াত আছোঁ, কিন্তু বাহিৰত চাউণ্ড ওলাইছে। মই তেতিয়া গম পাই গ'লোঁ যে এইটো কোনোবাই বদনামী কৰিবৰ কাৰণে এই কামটো কৰিছে। আৰু মুখ্যমন্ত্ৰীয়ে যেতিয়া পিছদিনাখন সংবাদমেলত কৈ দিলে মই তেতিয়া গম পাই গ'লোঁ প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ লগত তেওঁ কি সম্পৰ্ক। এটা মুখ্যমন্ত্রীকে এইভাবে ওপেন চ্যালেঞ্জ করার কার দম আছে? তে সাংবাদিকের দম হয়েছে, দেখছেন।